আজি আপোনালোকৰ কাৰণে অল্টৰ দামত আপোনালোকক লাক্সাৰী এখন গাড়ী লৈ আহিছোঁ। লাক্সাৰী বুলি মই কিয় কৈ আছোঁ, অল্টতকৈ বহুতখিনি গাড়ীখনত ডেভেলপ মানে আপোনাৰ ছিষ্টেমবিলাক আছে। আৰু লগতে আপোনালোকক এটা বস্তু ক্লিয়াৰ কৰিব বিচাৰোঁ, অল্টত যদি আপোনালোকে এক্সিডেণ্ট হয়, ভগৱানকে নহওক, যদি অল্টত এক্সিডেণ্ট হয় তেতিয়াহ'লে আপোনালোকে গমেই পায় আপোনালোকৰ আগিলাটো কমপ্লিট মানে উৰি যায় আপোনালোকৰ। আৰু এইখন যদি আপুনি অল্টৰ দামত লয় তেতিয়াহ'লে আপোনালোকে চাওক কিমান ডাঙৰ গাড়ী হয়, লাক্সাৰী গাড়ী হয়, আৰু এইখন 5 ছিটাৰ হয় গাড়ীখন। আৰু গাড়ীখন যদি আপোনালোকে লয় বহুতখিনি ছেফটি থাকিব, যোনে পিছত বহিব আগত বহিব। যদি আপোনালোকক মানে ভগৱানকে নহওক যদি এক্সিডেণ্টো হৈ যায় বহুতখিনি মানে ছেভ কৰিব গাড়ীখন। এইটো কাৰণে কোনোবা যদি ভাবি আছে মানে কম দামৰ ভিতৰত এখন ছেফটি গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে এইখন ল'ব পাৰে। আৰু এইখনৰ দামটো দাদাজনে কৈ আছে 2,90,000 টকা দাদাজনে ক'ল। দাদাজনক মই ক'লোঁ দাদা বেছি হয় প্ৰাইচটো, আৰু দাদাজনে কৈ আছে 2015 মডেল হয় এইখন। এইটো কাৰণে প্ৰাইচটো অকণমান বেছি কৈ আছিল তাৰমানে দাদাজনে। তো মই দাদাজনক ক'লোঁ ইমান দামত দাদা এইখন নাযায়, এইখন আগৰ মডেল হয়, এইটো কাৰণে আপোনালোকে কিবা এটা কমাই দিয়ক। দাদাজনে বহুতখিনি কোৱাৰ পিছত মানে দাদাজনে 2,75,000 টকাত দাদাজনে দিব ক'ল গাড়ীখন। আৰু অলপমান কম বেছি হ'ব যেতিয়া আপোনালোকে ল'ব যাব। আৰু দাদাজনে কৈ আছে 1 টকাৰো কাম নাই গাড়ীখনত, দাদাজনে মানে পইচাৰ অকণমান প্ৰব্লেম চলি আছে, এইটো কাৰণে গাড়ীখন বিক্ৰী কৰিব। আৰু যদি আপোনালোকে এখন মানে 5 ছিটাৰৰ মানে লাক্সাৰী গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে 2,75,000 টকাত। আপোনালোকে ভাল কণ্ডিশ্যনৰ এখন অল্ট'ই নাপাব, অল্ট' 800 আপোনালোকে নাপাব ভাল কণ্ডিশ্যনৰ। আৰু 2015 মডেল আপোনালোকে এখন ভাল লাক্সাৰী গাড়ী পাই আছে, যোনখন গাড়ী আপোনালোকে যিকোনো ৰাস্তাত চলালেও মানে কোনো প্ৰব্লেম নিদিয়ে। মানে ছেফটিৰ কাৰণে আপোনালোকৰ কাৰণে মই এটাই বস্তু আপোনালোকক কথা ক'ব বিচাৰোঁ, ছেফটিৰ কাৰণে বেষ্ট গাড়ী হয় এইখন। আৰু যদি আপোনালোকে অল্ট' বা আপোনালোকে ছুইফ্ট ডিজাৰ, যেনেকৈ ছুইফ্ট যদি আপোনালোকে চলায়, ইয়াতকৈ বহুতখিনি ইয়াৰ যোনবিলাক বডি আছে বহুত হেভি হয়। আৰু যদি আপোনালোকে এইখন ল'ব বিচাৰি আছে নগাঁৱত যাব লাগিব। আৰু গাড়ীখন মই আপোনালোকক এটাই বস্তু ক'ব বিচাৰোঁ, গাড়ীখন লোৱাৰ আগতে আপোনালোকে ভালকৈ গাড়ীখন চাই ল'ব। যিহেতু মই প্ৰেক্টিকেলি মানে গাড়ীখনটো চাব পৰা নাই, মানে মোৰ ঘৰত গোৱালপাৰা আৰু গাড়ীখন আহিছে নগাঁৱৰ পৰা। আৰু নগাঁৱত যাইতো দেখা মানে সম্ভৱ নহয়। সেইটো কাৰণে আপোনালোকে যেতিয়া গাড়ীখন ল'ব যাব তেতিয়া আপোনালোকে এটা কাম কৰিব, মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন ল'ব। মানে গাড়ীখন যেতিয়া আপোনালোকে ল'ব যাব তেতিয়াতো মই প্ৰেক্টিকেলি নাথাকিম, সেইটো কাৰণে আপোনালোকে যদি গাড়ীৰ বিষয়ে নলেজ নাই তেতিয়াহ'লে মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত ডকুমেণ্টছবিলাক চাই ল'ব। যদি কমপ্লিট ঠিক আছে তেতিয়াহে আপোনালোকে এইখন গাড়ী ল'ব। আৰু দাদাজনে কৈ আছে পইচাৰ অকণমান প্ৰব্লেম চলি আছে, এইটো কাৰণে বিক্ৰী কৰিম বুলি কৈ আছে। তে পইচাৰ যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে গাড়ীখনৰ ইমান প্ৰব্লেম নাই। আৰু 2015 মডেল গাড়ী হয়। আৰু দাদাজনে কৈ আছে 1 টকাৰো গাড়ীখনত কাম নাই, আপুনি গাড়ীখন লৈ বিন্দাছ চলাব পাৰে, কোনো ধৰণৰ গাড়ীখনৰ কোনো মেজাৰ কোনো প্ৰব্লেম নাই। এনে টুকটাক প্ৰব্লেম অলপ চলপ থাকিব পাৰে, কিন্তু মেজাৰ এটা প্ৰব্লেম নাই, গাড়ী একদম টিপটপ কণ্ডিশ্যন হৈ আছে। আৰু যোনে মানে অল্ট' 800, অল্ট' K10, যেনেকৈ আপোনাৰ চিলেৰিঅ', যেনেকৈ ছুইফ্ট, এইবিলাক যোনে ল'ম বুলি ভাবি আছে নতুনে, তেতিয়া মই ইয়াক ক'ব বিচাৰোঁ এইবিলাক লোৱাতকৈ এইখন আপোনালোকে লৈ লওক। 2015 মডেল হয়, বহুত ছেফটি ফিচাৰ আপোনালোকে বহুতখিনি মানে ছেফ পাব এইখন গাড়ীখন, দামো কম। আৰু লগতে মানে কি কেতিয়াবা যদি আপোনাৰ ভগৱানকে নহওক যদি এক্সিডেণ্ট হৈ যায় বহুতখিনি আপোনাক ছেভ কৰিব, আপোনাৰ ফেমিলিটোক বহুতখিনি ছেভ কৰিব। এইটো কাৰণে যদি আপোনালোকে লাক্সাৰী এখন গাড়ী ল'ম বুলি ভাবি আছে 5 ছিটাৰৰ তেতিয়াহ'লে বেষ্ট গাড়ী হয় এইখন। মোৰ মতে কম দামৰ ভিতৰত ইয়াতকৈ বেষ্ট গাড়ী এইটো দামত হ'বই নোৱাৰে। এইটো কাৰণে আপোনালোকে যদি এইখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ল'ব পাৰে, কোনো প্ৰব্লেম নাই। গাড়ী বিন্দাছ গাড়ী হয়, যোনে চলাব এই গম পাব কিমান ধুনীয়া লাগে এইখন চলাই, স্মুথ গাড়ী হয়। আৰু যদি আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ট্ৰেক্টাৰ, ই ৰিক্সা যদি আপোনালোকে চেল কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোক আপোনালোকে এনেকুৱা টাইপৰ কৰি ভিডিঅ' বনাই দিব পাৰে। 7002383317, এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। ইয়াতে আপোনালোকে মোক এনেকুৱা টাইপৰ ভিডিঅ' বনাই দিলে মই আপলোড কৰি দিম। মানে আপলোড কৰাৰ পিছত যেতিয়া আপোনাৰ গাড়ীখন চেল হৈ যাব তেতিয়া মানে অলপমান পইচা দিব লাগিব, মানে 500 টকা দিব লাগিব। আৰু আপোনালোকে ভাবি আছে 500 টকাটো মই খাম, এনেকুৱা নহয়। 500 টকাৰ পৰা 300 টকা ডনেট কৰা হয়, মানে মনজিত দিয়াক চেনেলৰ পৰা 30% ডনেট কৰা হয়, মানে দুখীয়া মানুহবিলাক যোনে মানে এনে বজাৰত মানে বহি থাকে, এইবিলাকক মই ডনেট কৰি দিওঁ। আৰু যোনটো 200 টকাটো আছে মানে মোৰ যোনে এডিট কৰে, মানে মইতো বেলেগ কাম কৰোঁ, এইটো কাৰণে যোনে মোৰ ভিডিঅ'বিলাক এডিট কৰে ইয়াক মই 200 টকা দি দিওঁ, মই 1 টকা নলওঁ। মোৰ খালি কোনটো ইনকাম মানে ইয়াত দি আপোনালোকৰ এড চলে, আপোনালোকে চাব এই ভিডিঅ'টো যেতিয়া মানে আপোনাৰ অন কৰি আছে তাতে চাব এড চলি আছে, ইয়াৰহে মই খালি পইচাটো লওঁ। ইয়াত মানে গাড়ীখন দি আপোনাৰ পৰা ডাইৰেক্ট মই লৈ আছোঁ, এইটো পইচা মই 1 টকা নলওঁ। এইটো কাৰণে যদি আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ট্ৰেক্টাৰ যদি আপোনালোকে বিক্ৰী কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোক দিব। মোক দিলে কি হ'ব,
আপোনাৰো হেল্প হ'ব আৰু লগতে দুখীয়া মানুহৰো হেল্প হ'ব আৰু লগতে ময়ো 2 টকা ইনকাম কৰিব পাৰিম মানে যোনবিলাক এক্সেঞ্চাৰ মানে গুগল এডবিলাক চলিব এইবিলাকৰ মই 2 টকা ইনকাম কৰিব পাৰিম আৰু লগতে যোনে মোৰ ভিডিঅ'বিলাক এডিট কৰে ইও 2 টকা ইনকাম কৰিব পাৰিব এইটোৰ কাৰণে আপোনালোকে যদি ছেকেণ্ড হেণ্ড গাড়ী ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ যদি বিক্ৰী কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোক 7002383317 যিটো মই হোৱাটছএপ নম্বৰ ক'লোঁ ইয়াতে আপোনালোকে মোক ভিডিঅ'টো বনাই এনেকৈ কৰি দিব মই আপলোড কৰি দিব চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি থ'ব আৰু যেন নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰে